নিশাৰ ভাগত মুকেশ জালানক গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছতে মই এটা পৰিৱেশ দেখুৱাইছোঁ এইসকল থলুৱা যুৱক চাওক এই যুৱকসকল কিন্তু এতিয়া থানাৰ সন্মুখত তেওঁলোক অৱস্থান কৰিছে মই পোনপটীয়াভাৱে গোটেই কথাখিনি জানিম মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ কিমান টকা অনাদায় হৈ আছে আজি দেখোন মই 4,36,00,000 টকা পাব আছে 4,36,00,000 কিমান বছৰ হ'ল এইটো এবছৰ হৈ গ'ল যোৱা মাৰ্চতে কাম শেষ কৰিলোঁ মানে মাৰ্চ পালে এবছৰ হ'ব আৰু মাৰ্চত কাম কমপ্লিট কৰিলোঁ 15 দিনত পে'মেণ্ট কমপ্লিট কৰাৰ কাৰণে হৈছিলে পে'মেণ্টটো নকৰিলে এতিয়া আপোনাৰ DCৰ লগতো দুবাৰ মিটিং হ'ল মিটিঙত দুটা সিদ্ধান্ত হৈছিলে সিদ্ধান্ত মানে তেওঁ যেতিয়া পইচা পালে তাৰ আমাৰ 60 to 70% আমাক পে'মেণ্ট কৰিব এইটো সিদ্ধান্ত আছিলে সেইটো সিদ্ধান্ত মানে তেওঁ অলৰেডি 97% আগতে পইচা পাই আছিলে এতিয়া আকৌ তেওঁ 3% কাম কৰিবলৈ বাকী আছে সেই 3% কাম কৰিম বুলি দিল্লীত গৈ আকৌ প্ৰায় 7 কোটি টকা আকৌ এডভান্স ল'লে এই পইচা লৈ পিনি মানে পইচা লোৱাৰ পৰা মানুহকেইটা একেবাৰে নাপাত্তা হৈ গ'ল আপোনাৰ কি চিল চাপ্লাই দিছিলোঁ কি নাম আপোনাৰ মোৰ নাম ভৱেন গগৈ আৰু তেখেতৰ পৰা মই 22,50,000 পাওঁ 22,50,000 22,50,000 আজি মই FI দিম তেখেতৰ ওপৰত আপুনি আজি নতুনকৈ FI দিম হয় তেখেতৰ ওপৰত দাখিল কৰিম হয় আপোনাৰ কি নাম ৰেবকান্ত দত্ত ক'ত ঘৰ আপোনাৰ ঘৰ মোৰ বৰহাট হয় আপুনি কি কৰিছিলে মই ইয়াত লেবাৰ দিছিলোঁ কাম কৰা বন্ধ শ্ৰমিক যোগান ধৰিছিলোঁ কিমান যোগান ধৰিছিলে শ্ৰমিক আপোনাৰ কেতিয়াবা প্ৰয়োজন হয় 180 50টা যেতিয়া যি যেনেকৈ প্ৰয়োজন হয় কিন্তু কেম্পত আমি ৰেগুলাৰ ৰাখি লৈছিলোঁ প্ৰায় 30-35টা মান কিমান দিন হ'ল অনাদায় হৈ থকা মই আপোনাৰ জুনৰ পৰা বাকী আছে কিমান টকা দিব 22 লাখ টকা পাবলৈ আছে 22 লাখ হয় আপুনি FI দিছিলে দিয়া নাই আজি দিম আপুনি অকণমান আগলৈ আহে আপোনাৰ কি নাম হিতেশ বৰা ইয়াতে আপোনালোকৰ কাম চলিছিলে হয় চলিছিলে এতিয়া পইচা নাই পোৱা এতিয়া নাই পোৱা আমি গাড়ী যোগান ধৰিছিলোঁ আজিলৈকে ভাড়া পোৱাই নাই নাই পোৱা কিমান টকা পাবলৈ আছে মোৰ 7 লাখ মান টকা পাবলৈ আছে 7 লাখ টকা হয় এই যি আচলতে মুকেশ জালান তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰু এইখিনি যোৰহাট আৰক্ষী অধীক্ষক গৰাকীৰ তৎপৰতাত ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ লগে লগে কিন্তু এইসকল যুৱক ওলাই আহিছে এটাই দাবী যে আমাৰ যিটো অনাদায়ী হৈ থকা ধন সেই ধন ঠিকাদাৰে দিব লাগিব অন্যথা তেওঁলোকে আৰু ইয়াতকৈও আচলতে বিভিন্ন ব্যৱস্থা হাতত ল'ম বুলি ইতিমধ্যে অৱগত কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ